লীলাই বেটে কাঠি বেপাৰী বিশ্বৰূপী অনন্ত হৰি মূৰ। আমাৰ বন্ধু বান্ধৱীসকলে একো নকয় হা, গম পাবই আৰু গৰম উঠিছে। হাই বন্ধু বান্ধৱীসকল, আজি মই অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আমাৰ তৰাণী গাঁৱৰ এনেকুৱা এগৰাকী প্ৰতিভাৱান শিল্পী আছে, সেই প্ৰতিভাৱান শিল্পীগৰাকীৰ ঘৰলৈ আহিছোঁ আপোনালোকক দেখাবৰ বাবে। আৰু চাওক কি সুন্দৰ পৰিৱেশ, গাঁৱলীয়া পৰিৱেশ কি সুন্দৰ, সেইফালে সেয়া নগা পাহাৰ। বাৰু আমি এতিয়া সেই প্ৰতিভাৱান শিল্পীগৰাকীৰ ঘৰলৈ আগবাঢ়ি যাওঁ বলক। তেখেতৰ লগত আমি প্ৰথম চিনাকি হৈ লওঁ। তেখেতে মানে ইমান সুন্দৰকৈ গায়, আপোনালোকে চালে নিজেই দেখিব, গম পাব যে কেনেকুৱা গাইছে। লগতে আপুনি সেই ভণ্টিগৰাকীৰ বাবে, প্ৰতিভাৱান শিল্পীগৰাকীৰ বাবে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু লগতে নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ব'লক যাওঁ এতিয়া আমি সেই প্ৰতিভাৱান শিল্পীগৰাকীৰ কাষলৈ। তেখেতৰ লগত প্ৰথম পৰিচয়টো লৈ লওঁ। এয়া আমাৰ প্ৰতিভাৱান শিল্পীগৰাকী, মই যে কৈছিলোঁ এইগৰাকী আমাৰ প্ৰতিভাৱান শিল্পীগৰাকী। বাৰু প্ৰথমে তোমাৰ পৰিচয়টো দিয়াচোন। নমস্কাৰ, মোৰ নাম শ্ৰীমতী লিজা চুতীয়া, মোৰ গাঁও 1 নং ওপৰতৰাণী। তুমি পঢ়ি আছানে এতিয়া? পঢ়ি আছোঁ, মই হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ। হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ পঢ়ি থকা এগৰাকী প্ৰতিভাৱান শিল্পী। আৰু তোমাৰ ঘৰত কোন কোন আছে? আমাৰ ঘৰত মা পাপা, বা আছিলে, বা বিয়া হৈ গ'ল, দাদা আৰু মই। বহুত সুখী পৰিয়াল। তোমাৰ বা কোন জেগাত বিয়া দিয়া হৈছে? মইনাপথাৰ বৰদুবি। মইনাপথাৰ বৰদুবি। আৰু প্ৰতিভাৱান শিল্পীগৰাকীক মই মানে দেখিছোঁ বহুত জেগাত দিহানাম গোৱাও দেখিছোঁ। ঠিক আজি আপোনালোকক দেখাবৰ বাবে মই এই ভণ্টিগৰাকীৰ ওচৰলৈ আহিলোঁ। এতিয়া তুমি প্ৰথমতে মোৰ ইউটিউবৰ ভিউচাৰসকলক ফাৰ্ষ্ট তুমি কি শুনাবা? প্ৰথমে মই মৰাণ ছাইডত বিহু হয়, চতৰ বিহু বুলি কয়, সেই বিহুৰ মানে প্ৰথম পদ যেনেকৈ জোৰে তেনেকৈ সেই প্ৰথম পদভাগি গাবলৈ। ঠিক আছে, গাই শুনোৱা। ধান বকত চতুৱা চৰায়ে মাতে সমনীয়া, চতুৱা চৰায়ে মাতে। ধান বকত চতুৱা চৰায়ে মাতে সমনীয়া, চতুৱা চৰায়ে মাতে। ধান বকত চতুৱা চৰায়ে মাতে সমনীয়া, চতুৱা চৰায়ে মাতে। ধান বকত চতুৱা চৰায়ে মাতে সমনীয়া, চতুৱা চৰায়ে মাতে। ধান বকত চতুৱা চৰাই মাতে সমনীয়া, চতুৱা চৰায়ে মাতে। তাৰ পাছত এইটো তুমি পদ গালা নহয়নে? এতিয়া পদটোৰ পাছত যিটো মানে মৰাণৰ ছাইডৰ বিহুৰ যিবিলাক গীত, সেই গীতবিলাক তোমাৰ মনত আছেনে? অলপ অলপ আছে আৰু সিমান নাই। যিকণ আছে সেইকণকে তুমি মোৰ ইউটিউবৰ ভিউচাৰসকলক গাই শুনাই দিয়া। চততে চকৰি বহাগত বগৰী, চততে চকৰি বহাগত বগৰী, জেঠতে মনা, জেঠতে মনা ধান।
জুৰিয়া হাতীকো বোলাব পাৰোঁ মই জুৰিয়া হাতীকো বোলাব পাৰোঁ মই তোমাক নুবোলাবলৈ টান আমাৰে নাচনী নাচিব ধৰিছে আমাৰে নাচনী নাচিব ধৰিছে চ'তৰ চাৰিদিনৰ পৰা আৰু তাৰ বাহিৰে তুমি ধৰি লোৱা মৰাণ ছাইডৰ আৰু এনেকুৱা বিহুৰ মানে আৰু কিবা গীত মনত আছে নেকি সম্পূৰ্ণকৈ নাই অলপ অলপ আছে আৰু যিকণ আছে সেইকণ তুমি গাই শুনাই দিয়া তাৰমানে ভাল লাগিছে বিশেষকৈ মানে কণ্ঠটো ইমান সুন্দৰকৈ গাইছে আৰু লগতে মানে এনেকুৱা বিহুনাম আমাৰ ইয়াত এয়া একদম প্ৰথম শুনিছোঁ আগত শুনিছোঁ কিন্তু আমাৰ এই অঞ্চলৰ শিল্পীৰ মুখত আজি প্ৰথম শুনিছোঁ সেইবাবে মানে মই ভাল পাইছোঁ শুনি সেইবাবে তুমি আৰু অকণমান গাই শুনাই দিয়া মোৰ ইউটিউবৰ ভিউচাৰসকলক হ'ব শুনাই দিছোঁ হাই বন্ধু বান্ধৱীসকল আজি মানে একদম ৰ'দ পৰিছে গৰম উঠিছে অকণমান আগলৈ গৈ লৈছোঁ দেই একো নহয় হা এই আমাৰ বন্ধু বান্ধৱীসকলে একো নকয় হা গম পাবই আৰু গৰম উঠিছে শিল্পীগৰাকী গৰম উঠিছে সেইটো কাৰণে মই আগলৈ লৈ আহিছোঁ ঠিক আছে এইখন গাই দিয়া লীলা বেটে কাঠি বেপাৰী লীলা হলো মইলা হৰি লীলা ৰহিলা তুংগাতি টুকুনা হলো লীলা ৰহিলা তুংগাতি টুকুনা হলো জল ডাঙৰীয়া স্থল ডাঙৰীয়া তোমালৈ কৰি যাওঁ সেৱা পুৰণি নামকে পাহৰি পেলাইলো উচুপি কান্দো সুন্দৰ ইমান সুন্দৰ কণ্ঠ আপোনালোকে শুনিছে যে এই মানে লিজা ভণ্টিগৰাকীৰ এই শিল্পীগৰাকীৰ মানে ইমান সুন্দৰ কণ্ঠ সঁচাকৈ ক'বলৈ হ'লে এই শিল্পীগৰাকীৰ কণ্ঠত আমি যাদু আছে বুলি ক'ব লাগিব সঁচাই একদম বহুত সুন্দৰ গাইছে আৰু এনেকুৱা মানে প্ৰতিভা আজি মই প্ৰথম পাইছোঁ আৰু তোমাক মই মানে বহুত জেগাত দেখিছোঁ যে হৰিনাম গোৱা দেই নামৰ অনুষ্ঠানত তুমি হৰিনাম গোৱা শুনিছোঁ লগতে তুমি এভাগ নাম গাইছিলা যিভাগ ও হৰিয়ে নিসিংহ মুৰাৰী এনেকৈ গাইছিলা তাৰ অকণমান গাই শুনাই দিবা নেকি হ'ব মই প্ৰথম ঘোষাটোকে গাই শুনাই দিছোঁ ঠিক আছে ঘোষাটো গাই আকৌ পদটো অলপ গাই দিবা তেতিয়া ভাল লাগিব নহয় জানো গাইছ ঠিক আছে গাই দিয়া ও হৰি নিসিংহ মুৰাৰী প্ৰহ্লাদে কৰিলে স্তুতি কীৰ্তন জলি কৰি জন্ম লৈলে মহাভক্ত দানৱ কুলত ৰাম ৰাম নপহায় দৈত্য ৰাজে গুৰুৰ কীৰ্তন অতি সুন্দৰ সঁচাই নিসিংহ অৱতাৰ নহয় জানো মানে প্ৰহ্লাদ চৰিত্ৰ
প্ৰহ্লাদ চৰিত্ৰৰ যিভাগ মানে হৰিনাম সঁচাই বৰ সুন্দৰ গাইছে। এতিয়া এই প্ৰহ্লাদ চৰিত্ৰৰ তুমি প্ৰথম বিলম্বিত লয়টো গালা, তাৰ পাছত তুমি খৰতালিটো গাই দিয়া অলপ, আমাৰ ভিউচাৰসকলক শুনাই দিয়ে যে খৰতালিটো শুনিবলৈ কেনেকুৱা লাগে, মানে মোৰো খুব ইচ্ছা গৈ আছে শুনিবলৈ, সেইবাবে তুমি খৰতালিটো অলপ গাই দিয়া। দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলায়ে দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলায়ে। অতি সুন্দৰকৈ গাইছে, মানে ইমান সুন্দৰকৈ গাইছে এই শিল্পীগৰাকীয়ে। আৰু আপোনালোকক মই কৈয়ে আহিছোঁ যে বহুত প্ৰতিভা আছে এইগৰাকী শিল্পীৰ। বহুত জেগাত মানে সৃষ্টিশীল নৃত্যও শিকি আহিছে। বাৰু সৃষ্টিশীল নৃত্য এতিয়া দেখাবলৈ হ'লে ভণ্টিগৰাকীক খোল দৰকাৰ হ'ব, গতিকে সৃষ্টিশীল নৃত্যটো আজি মই নেদেখাওঁ। কিন্তু ইয়াৰ বাহিৰে তুমি জ্যোতি সংগীত বা ৰাভা সংগীত এনেকুৱা কিবা জানা নেকি? জ্যোতি সংগীত এটাকে গাই দিওঁ। ঠিক আছে, গাই দিয়া। মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি, মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি, সেউজীয়া বনতে সেউজীয়া মনতে, সেউজীয়া বনতে সেউজীয়া মনতে বিকশী প্ৰকাশী উঠা নৱজন জীৱনৰে অভিনৱ জ্যোতি, নৱজন জীৱনৰে অভিনৱ জ্যোতি, মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি, আজি শিল্পী মনৰ প্ৰণতি, আজি শিল্পী প্ৰাণৰ বকতি, আজি শিল্পী মনৰ প্ৰণতি, আজি শিল্পী প্ৰাণৰ ভকতি, জয় জয় আলোকময় বিশ্বৰূপী অনন্ত বিজয়ী, জয় জয় আলোকময় বিশ্বৰূপী অনন্ত বিজয়ী, জন গণ মন মুকুতি, জন গণ মন মুকুতি, প্ৰণতি 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 প্ৰণতি। একদম সুন্দৰ সুন্দৰ, বহুত সুন্দৰকৈ গাইছা তুমি। সঁচাই মোৰ ফালৰ পৰা তোমাক একদম বহুত আশীৰ্বাদ থাকিল যে তুমি আৰু আমাৰ অসমৰ জিলিকি ৰোৱা, গোটেই অসমত তুমি এগৰাকী ভাল শিল্পী হিচাপে জিলিকি ৰোৱা, সেয়াই মই কামনা কৰিছোঁ। আৰু মই দেখিছোঁ যে তুমি মানে বৰগীত গোৱাও দেখিছোঁ দেই, বৰ সুন্দৰ বৰগীত গোৱা শুনিছোঁ। গতিকে বৰগীত এভাগো মোৰ ইউটিউবৰ ভিউচাৰসকলক গাই শুনাব পাৰিবা? পাৰিম। ঠিক আছে, গাই শুনোৱা। তুমি প্ৰথম কি ৰাগ গাবা এতিয়া? ভাটিয়ালি ৰাগ। ভাটিয়ালি ৰাগ, ঠিক আছে, গোৱা। হৰি মোৰ হৰি মোৰ দীন দয়াল
নিতে পাৰয়তো মাৰথাকো ৰালয়ে হৰি মোৰ এদিন দয়াল। সুন্দৰ, অতি সুন্দৰ। তুমি ভাটিয়ালি ৰাগ গালা ন? হয়। সঁচাই বৰ সুন্দৰ গাইছা। বাৰু আজিলৈ আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ' চাবৰ বাবে আপোনালোকে নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে এই ভণ্টিগৰাকীৰ বাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, তেতিয়াহে এই গাঁৱৰ প্ৰতিভাবিলাক বাহিৰলৈ ওলাই যাবলৈ অলপ সাহস হ'ব। আপোনালোকে সাহস দিব লাগিব আৰু তেওঁলোকক আপোনালোকে যিমানে শ্বেয়াৰ কৰিব তেওঁলোকৰ আগ্ৰহ সিমানে বাঢ়ি যাব। সেইবাবে যিমান পাৰে শ্বেয়াৰ কৰিব। আজিলৈ আমাৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।